Hello everyone, welcome back to my another vlog. আজি হৈছে মঙ্গলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। মই আছো পটাপট আপোনালোকৰ ওচৰলৈ আহিছো। আহো কি কৰিছো কি নাই কৰা অকণমান দেখাই দিওঁ আৰু যদি ভাল পায় তেন্তে প্লিজ লাইক শেয়াৰ কমেন্ট কৰি মোক উৎসাহিত কৰিব আৰু যদি মোৰ চেনেলত নতুন তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন টিপি অল কৰি দিব। আৰু যোৱাকালি আহিবই নোৱাৰিলো, যোৱাকালি একদম গাটো বেয়া আছিলে। কি হৈছে কি নাই হোৱা কম বাৰু, বলক তেন্তে এতিয়া আমি পটাপট ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি মাৰ গা একেবাৰে বেয়া গাইজ। আৰু এয়া দেখিছেনে, যোৱাকালি এনেদৰে গোটেই দিনটো বিচনাত পৰি থাকিলোঁ। ৰাতিপুৱা 5:30তেই সাৰ পাই পেলাই অনুভৱ কৰিছোঁ যে মোৰ গাটো বেয়া উগাৰ কিছুমান আহিছে আৰু একদম লুজ মোচন আৰু মানে বমি হৈছে লগত। আৰু কি জানেনে, যোৱাকালি আছিল বিৰাট বৰষুণ, আশে পাশে গোটেই বানপানী। তাৰপিছত ৰিয়া ওলাইছিলে ক্লাছলৈ যাবলৈ, আৰু লিজাও যাব নোৱাৰিলে, ৰিয়াও যাব নোৱাৰিলে। ৰিয়াৰ বাৰু স্কুল বন্ধই দিলে, সেইকাৰণে ভালেই পালোঁ। আৰু সেয়া সিহঁতে পানী বাতিত লৈ পেলাই মানে পানী ভাত খাইছে, সৰুটো দেওৰে সানি দিলে। তাৰপিছত সিহঁতক ক'লোঁ যোৱা অকণ মোৰ কাৰণে মেডিচিন লৈ আহাগৈ, ফাৰ্মাচীত ভালকৈ ক'বা আৰু লৈ আহিবা। আৰু সেয়া যাওঁতে সিহঁতে অনিল নগৰৰ পানীখিনিও অকণমান উঠাই ল'লে। তেতিয়ালৈ বহুতখিনি শুকাইছিলে বাৰু। তাৰপাছতে এয়া আহক আজিলৈ, এয়া সৰুটো দেওৰে আনি দিলে বাৰীৰ পৰা মোচন ধৰি, বোলে বৌ তুমি পাতত দি খাবা। কিন্তু মোৰ মানে শক্তিয়ে নাছিল যে আকৌ টাৱাখনত দি পেলাই সেইখিনি সেকিম। কিন্তু মই এয়া ভাততে এনেকৈ পাতত দি দিলোঁ আৰু সেইখিনি সিজি গ'লত নিমখ তেল অকণমান দি সানি ল'লোঁ। আৰু পেটৰ কাৰণে এইখিনি খুবেই ভাল। আৰু লগতে সি কি আনি দিলে জানেনে, মাটিকাদুৰি অলপো। আৰু মই তাৰেই দুপৰীয়া ভাতকেইটা খালোঁ। পেটটোও বহুতখিনি ভাল লাগি যায় বাৰু, সেইখিনি খালে উপকাৰী। এয়া হৈছে মাটিকাদুৰি, কুকাৰটোতে দি আলু এটাৰ সৈতে সিজাই লৈছোঁ। তাৰপাছত দেখাই আছোঁ বাৰু। এয়া আহি গ'ল চব্জি, আৰু বোলো লৈ থওঁ চব্জি, যিহে বৰষুণ ক'ব নোৱাৰি কেতিয়া বানপানী উঠে। আৰু অকণমান নহৰু দি তেল অকণ দি তাই চম্ভাৰ মাৰি লৈছোঁ মাটিকাদুৰিখিনি, অকণমান নিমখ আৰু হালধি দিছোঁ, বাছ আৰু একোৱেই দিয়া নাই, এনেকৈয়ে খাওঁ। এয়া চাওক, যোৱাকালি বমি চমি কৰি পায়খানা বমি চব হৈছে। আজি পূৰা কাপোৰ চাপোৰ ধুই দিছোঁ, বিচনা একদম ক্লিন কৰিছোঁ। অৱশ্যে বিচনাত কৰা নাই দেই, মানে তথাপিতো বেয়া লাগে যে এনেকুৱা হ'লে। আৰু ৰিয়া থাকিলে এইবোৰ চব তাই বস্তু ইয়াত বক্সটোৰ ওপৰত লৈ লয়। আৰু মোৰ মেডিচিনো আছে, তাই কালাৰ বুক চব ইয়াতে থৈছে, পেঞ্চিল, পানী। আৰু এতিয়া এয়া মই ধুনীয়াকৈ পাৰি লওঁ। আজি গাটো ইমান ভাল নহয়, কিন্তু এইখিনি কাম অন্ততঃ কৰিব পাৰিম। আৰু এয়া বিছনা পাৰোঁতে মুখতে মানে হাউচমোলা এটা সোমোৱাই আছিলোঁ, সেইকাৰণে মাতটো অকণমান কিবা খাই থকা নিচিনা লাগিছে। তাৰপাছতে এয়া দেখিছেনে, ধুনীয়াকৈ বিছনাখন পাৰি লৈছোঁ। কিবা নিজৰে নহ'লে লেতেৰা লাগে। কালি দিনটো এনেকৈ পৰি আছোঁ বিচনাখনত, কি ক'ম আৰু, অসহ্য লাগি গৈছেগৈ, এনেকৈ নাথাকোঁ যে। আৰু এয়া আজি ৰাতিপুৱা তাই যাওঁতে ভিডিঅ' কৰি আনিছিলে, অকণমান তাই স্কুললৈ যোৱা মুহূৰ্তটো দেখাই দিলোঁ। এইটো এটা আহি গ'ল নাইকাৰ পাৰ্চেল, ৰিয়াৰ হয়। এতিয়া খুলি পেলাই দেখাওঁ, আনবক্সিং অৱশ্যে মই আগতে চালোৱেই বাৰু, তথাপিতো আপোনালোককো দেখাই দিওঁ তাইনো কি দিছে, কি দিছে। এইটো কি ৰিয়া? এইটো ফেচ মইশ্চাৰাইজাৰ। ফেচ মইশ্চাৰাইজাৰ অকণ দেখাই দিওঁ বাৰু দেই, বৰ ধুনীয়া। এইটো ধুনীয়া হয়নে নহয় বাৰু? বটলটো দেখিয়ে মোৰ ভাল লাগি গৈছে। আৰু বহুত অফাৰত আছে বোলে দেই। আৰু এইটো হৈছে ছানস্ক্ৰীন। এইটো দেখাই দে ধুনীয়া। স্কিন কেয়াৰ। এতিয়া এইটো হৈছে এটা চিৰাম, হয়নে? চেৰাম, ফেচ চিৰাম। এইটো দেখাই দিওঁ। আৰু এইটো এয়া ফেচ চিৰাম। এইটো হৈছে ফেচ ৱাছ চিম্পলৰ। ভালকৈ দেখাই দে। আৰু এই দুটা আহিছে ফ্ৰী ফেচ ৱাছ। আৰু এটা ফেচ ক্ৰীম। এটা এইটো ৱাছ, এইটো ফেচ ৱাছ নহয়, এইটো ফেচ ৱাছ, এইটো ফেচ ক্ৰীম। আৰু জানি নহয় ছোৱালীবিলাকক কিমান বস্তু লাগে, আৰু মোকো লাগে অৱশ্যে। তেন্তে আজিলৈ আহোঁ।